নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰে এটা নতুন চাকৰিৰ খবৰ লৈ মই আপোনালোক সকলোকে চেনেলটোত স্বাগতম জনাইছো। ইণ্ডিয়ান নেভিত চাকৰি ওলাইছে অগ্নিবীৰ SSR অনলাইন ফৰ্ম। তো বন্ধু বান্ধৱীসকল এই চাকৰিকেইটাৰ বিষয়ে সকলো ধৰণৰ খবৰ মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ অসম চৰকাৰ বা ভাৰত চৰকাৰ সকলো ধৰণৰ চৰকাৰী চাকৰিৰ খবৰ মই এই চেনেলটোত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই থাকোঁ। তো আহক এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল ইয়াতে কোৱা হৈছে যে ইণ্ডিয়ান নেভিত চাকৰি ওলাইছে। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আৰু যদি আনমেৰিড মেইল কেণ্ডিডেট হয় আৰু যদি ফিমেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এই পদকেইটাৰ বাবে আবেদন সম্পূৰ্ণৰূপে অনলাইন কৰিব লাগিব বুলি কোৱা হৈছে। ইয়াতে কোৱা হৈছে নেম অফ দ্য পোষ্ট অগ্নিবীৰ ছিনিয়ৰ ছেকেণ্ডাৰী ৰিক্ৰুইটছ। অৰ্গেনাইজেশ্যনৰ নাম হৈছে ইণ্ডিয়ান নেভি। বেটছটো হৈছে 2024 বেটছ। স্কেমটোৰ নাম হৈছে অগ্নিপথ স্কেম। আপোনালোকে হয়তো জানে যে অগ্নিপথত বহুত ৰিক্ৰুইটমেণ্ট ওলাই থাকে। তো আপোনালোকে যিটো চাকৰি কৰিব 4 বছৰৰ কাৰণে হ'ব আৰু এপ্লাই মোডটো হ'ব অনলাইন। ট্ৰেইনিঙৰ জাগা হ'ব INS চিল্কা আৰু উৰিষ্যাত। এজ লিমিট ইয়াতে দিয়া হৈছে আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব লাগিব 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 ভিতৰত। অনলি আনমেৰিড ইণ্ডিয়ান মেইল মানে বিয়া নোহোৱা মেইলসকলেহে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ফিমেল কেণ্ডিডেটসকলে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে লাগিব বুলি কোৱা হৈছে 10+2 পাছ কৰা হ'ব লাগিব আৰু মেথামেটিক্স আৰু ফিজিক্সত মানে আপোনালোকে থাকিব লাগিব বুলি কোৱা হৈছে। মানে এই দুটা ছাবজেক্ট থাকিব লাগিব আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা আপোনালোকে মানে পঢ়িব লাগিব আৰু 50% মাৰ্কছ থাকিব লাগিব বুলি কোৱা হৈছে। এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ লোৱা হ'ব। জেনেৰেল আৰু OBC কেণ্ডিডেটৰ বাবে 550 টকা প্লাছ 18% GST আৰু SC ST কেণ্ডিডেটৰ বাবে 550 টকা প্লাছ 18% GST লাগিব। পে'মেণ্ট মোডটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে কৰিব লাগিব। এই পদকেইটাৰ বাবে এপ্লাই কিদৰে কৰিব সেইটো ইয়াতে কোৱা হৈছে। আপোনালোকে এটা ৱেবছাইটত যাব লাগিব www.joinindianavy joinindiannavy.gov.in এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব। তাৰপাছত আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকছত ক্লিক কৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাব। এই ফৰ্মখন ফিল আপ কৰি পেলাই পাৰ্চনেল আৰু এডুকেশ্যনেলৰ যিবোৰ ডকুমেণ্টছ আছে সেইবোৰ আপোনালোকে ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব। তাৰপাছত এপ্লিকেশ্যন ফিজটো দি পেলাই ছাবমিট কৰিব। যিখন এপ্লিকেশ্যনৰ ফৰ্ম হয় এইখনৰ এটা প্ৰিণ্ট আউট কপি আপোনালোকে লগত লৈ আনিবলৈ নাপাহৰিব, কাৰণ এপ্লিকেশ্যন ফৰ্মখনত তাতে এনৰলমেণ্ট নাম্বাৰ আৰু মানে পাছৱৰ্ডটো থাকে। গতিকে আপোনালোকে এনৰলমেণ্ট নাম্বাৰটো যেতিয়া এক্সাম দিব তেতিয়া এনৰলমেণ্ট নাম্বাৰটোৰ প্ৰয়োজন হয়। গতিকে আপোনালোকে ফৰ্মখন প্ৰিণ্ট কৰি লগত লৈ আহিব। ইণ্ডিয়ান নেভিৰ এই পদকেইটাৰ বাবে আবেদন আৰম্ভ হৈ গৈছে 13 মে 2024 তাৰিখে আবেদন আৰম্ভ হৈ গৈছে আৰু এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ লাষ্ট ডেট ইয়াতে দিয়া হৈছে 27 মে 2024 তাৰিখলৈকে। এক্সামটো কেনেদৰে হ'ব সেইটো ইয়াতে কোৱা হৈছে। শ্বৰ্ট লিষ্টিং মানে কম্পিউটাৰ বেছ অনলাইন এক্সাম হ'ব, তাৰপাছত ৰিটেন এক্সাম হ'ব আৰু PFT মানে আপোনালোকে ফিজিকেলি ফিট হয় নে নহয় সেইটো আপোনালোকক মেডিকেল টেষ্ট কৰা হ'ব। ইয়াতে চাওকচোন স্ক্ৰীনত আপোনালোকে পঢ়ি লওক, যিবোৰ ক্ৰাইটেৰিয়া ইয়াতে লিখা আছে তেনেকুৱা ধৰণৰ আপোনালোকৰ এক্সাম বেছবিলাক হ'ব বুলি কোৱা হৈছে। প্ৰথমতে ইয়াতে এক্সাম টাইপ কম্পিউটাৰ বেছ এক্সাম হিন্দী আৰু ইংলিছ লেংগুৱেজত হ'ব বুলি কোৱা হৈছে কুৱেশ্যন পেপাৰখন। আৰু ইয়াতে টোটেল মাৰ্কছ থাকিব 100 মাৰ্কছৰ। তাৰপাছত আপোনালোকৰ অবজেক্টিভ টাইপ কুৱেশ্যনছ আহিব মাল্টিপল চইচ, তাতে আপোনালোকৰ 100 মাৰ্কছ থাকিব। ডিউৰেশ্যন অফ এক্সাম 1 ঘণ্টা হ'ব বুলি কোৱা হৈছে। ষ্টেণ্ডাৰ্ড মানে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব সেইটো ইয়াতে দিয়া হৈছে। 12 ষ্টেণ্ডাৰ্ডৰ চিলেবাছ মানে আপোনালোকে 12ত যিবোৰ পঢ়িছিলে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব বুলি কোৱা হৈছে। চিলেবাছটো আপোনালোকৰ হ'ব ইংলিছ, ছায়েন্স, মেথামেটিক্স আৰু জেনেৰেল এৱাৰনেছৰ ওপৰত কুৱেশ্যনছবোৰ আহিব। নিগেটিভ মাৰ্কিঙো থাকিব বুলি ইয়াতে কোৱা হৈছে। এটা নিগেটিভ মাৰ্কিঙত 0.25 মাৰ্কছ আপোনালোকৰ কাটা যাব। যদি আপোনালোকে ভুলকৈ এনচাৰ দিয়ে তেতিয়াহ'লে মানে 0.25
মানে 1 নম্বৰৰ 4 ভাগৰ এভাগ কাটা যাব। এই পদকেইটাৰ বাবে ৰানিং টেষ্টটো লোৱা হ'ব বুলি কোৱা হৈছে। টেষ্টটো 1.6 কিলোমিটাৰ ৰানিং হ'ব। মেইলসকলে কমপ্লিট কৰিব লাগিব 6 মিনিট 30 ছেকেণ্ডৰ ভিতৰত আৰু ফিমেলসকলে 8 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। ফিজিকেলি যদি ফিট হয় তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ বাবে চিলেক্ট হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোকৰ এই খবৰটোৰ বিষয়ে, এই চাকৰিকেইটাৰ বিষয়ে জানি পেলাই ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে, যদি আপোনালোকে এই পদকেইটাৰ বাবে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। যদি যিকোনো ধৰণৰ আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে তলত কমেণ্ট বক্সত লিখিব। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো বহুত ভাল লাগিল। তো এতিয়াও আপোনালোকৰ টাইম আছে 27 মে 2024 তাৰিখলৈকে লাষ্ট ডেট ইয়াতে দিয়া হৈছে। বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, চেনেলটোত নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ যিকোনো ধৰণৰ নতুন চৰকাৰী চাকৰিৰ খবৰ আহিলে মই চেনেলটোত আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিওঁ। বহুত বহুত ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে।